মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহি পৰিছে তোমালোকৰ SSLC 2026 ফৰ্ম ফিল আপৰ নোটিছ। ইয়াতে যদি আমি নোটিছখন চাওঁ, ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব 1 ছেপ্টেম্বৰৰ পৰা আৰু অন্ত পৰিব 4 অক্টোবৰত। লগতে এইটো ডিছকাছ কৰিম ফৰ্ম ফিল আপ কৰোঁতে কিমান ফিজ দিব লাগিব। আহা আমি ষ্টাৰ্ট কৰোঁ। ইয়াতে চোৱা, লাষ্ট ডেট অফ অনলাইন পে'মেণ্ট অৰ চালান 10 অক্টোবৰলৈকে আছে। SBI বেংকত আমি 15 অক্টোবৰলৈকে দিব পাৰিম। আৰু যদি ফৰ্ম ফিল আপ কৰোঁতে যদি কিবা ভুল হৈ যায়, সেইটো কাৰেকশ্যন 20 অক্টোবৰলৈকে থাকিব। এতিয়া যদি আমি ফিজ ষ্ট্ৰাকচাৰটো চাওঁ, এক্সামিনেশ্যনৰ ফিজ দিব লাগিব 800 আৰু প্ৰেক্টিকেল যদি থাকে তেনেহ'লে 50 ৰুপিজ দিব লাগিব আৰু চেণ্টাৰ ফিজটো 350 ৰুপিজ। যদি আমি প্ৰেক্টিকেল লৈ টোটেল চাওঁ তেনেহ'লে 1200 হয়। ইয়াতে চোৱা, এজ পাৰ দ্য ইনষ্টিটিউশ্যন অফ দ্য গভৰ্ণমেণ্ট অফ আছাম, ইয়াত এটা নাম্বাৰ দিছে, দ্য পে'মেণ্ট অফ দ্য ফিজ এক্সামটেড ফৰ দ্য কেণ্ডিডেট অফ গভৰ্ণমেণ্ট অৰ প্ৰভিন্সিয়েলাইজড এণ্ড ৰিকগনাইজড ভেঞ্চাৰ স্কুলছ হুজ পেৰেণ্টেল এনুৱেল ইনকাম ফ্ৰম অল চ'ৰ্চেছ ইজ 2 lakhs অৰ বেলো। যদিহে তোমালোকে গভৰ্ণমেণ্ট স্কুলত পঢ়া হয় বা ৰিকগনাইজড ভেঞ্চাৰ স্কুলত পঢ়া আৰু যদি তোমালোকৰ পেৰেণ্টৰ এনুৱেল ইনকাম 2 লাখ বা তাতকৈ কম হয়, তেন্তে তোমালোকৰ ফিজটো দিব নালাগে। আৰু তোমালোকৰ যদি এনুৱেল ইনকামটো কম, তেনেহ'লে হয়তো কিবা এটা প্ৰুফ দিব লাগিব, যেনেকৈ ইনকাম চাৰ্টিফিকেট দিব লাগিব। তেতিয়া তোমালোকৰ ফৰ্ম ফিল আপৰ ফিজ দিব নালাগে। ইয়াতে আৰু এটা কথা আছে, চোৱা, ফাৰ্ষ্টত আছে, ষ্টুডেণ্ট নেম উইল এপিয়াৰ ইন দ্য পৰ্টেল অনলি ইফ মাৰ্কছ অফ ফাৰ্ষ্ট ইউনিট টেষ্ট ইজ এভেইলেবল ইন দ্য মাৰ্কছ এণ্ট্ৰি পৰ্টেল এগেইনষ্ট দ্য ষ্টুডেণ্টছ। ফৰ্ম ফিল আপ কৰোঁতে সেইজন ষ্টুডেণ্ট নামটো দেখা যাব যিজনে ফাৰ্ষ্ট ইউনিট টেষ্টৰ মাৰ্কটো পৰ্টেলত ভৰোৱা হ'ব। ছেকেণ্ডটোত কৈছে, স্কুল হেজ টু প্ৰভাইড দ্য বেংক একাউণ্ট ডিটেইল ইজ ষ্টুডেণ্ট হোৱাইল ফাইলিং ইন দ্য ফৰ্ম। তোমালোকক আগতে এটা কৈছিলোঁ যে তোমালোকৰ বেংক একাউণ্টটো ৰেডি কৰি ৰাখিবা। ইয়াতে এইটো কৈছে ফৰ্ম ফিল আপ কৰোঁতে, ফৰ্ম ফিল আপ কৰাৰ টাইমত তোমালোকৰ বেংক ডিটেইলছটো দিব লাগিব। আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি ভিডিঅ'টো হেল্পফুল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যনৰ গাইডেন্স পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। ধন্যবাদ।